অসমৰ ডকুমেন্টছ বিহাৰত বনাই আনিছে বিহাৰ কা হয় না অসমৰ এড্ৰেছ বিহাৰত বনাই আনিছে আৰু এইকেইজনে ভুৱা নথি পত্ৰৰে SSC পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহিছিলে আৰু আমি বিলাসিত থানাৰ আমাৰ এজন সক্ৰিয় সদস্যই খবৰ দিলে আৰু আমি উপস্থিত হলোহি আহি তেওঁলোকক হাতেলতে আবদ্ধ কৰা পুলিচক খবৰ দিছো বৰ্তমান পুলিচ আহি আছে বুলি কৈছে পুলিচক আমি গতাই দিম গতিকে আপোনালোক সকলোকে ঠিক কৰক প্ৰতিজন মানুহখিনি যাব দি আছে তোমালোকে কি কৰিছা মানুহ আছে ন দাদা আছে ভিতৰত টেনচন ল'ব নালাগে পৰীক্ষা দিলে আপোনালোকে অসমত মানে বিহাৰৰ কেণ্ডিডেটে আহি এক্সাম দিব আহিছে যেহেতু মানে তো ভুৱা নথি পত্ৰৰ মানে ইহঁতে এক্সাম দিব আহিছে আৰু কাটঅফটো তেনেহ'লে মানে আমাৰ অসমত বেছিকৈ যাব তো মানে এইবিলাক মানে য'ত হৈছে মানে এইবিলাক সঁচাকৈ উলিয়াই দিব লাগে যিহেতু এইটো কাটঅফটো আমাৰ বেছি গুচি যাব যিহেতু বাহিৰৰ কেণ্ডিডেট আহি যদি আমাৰ অসমত দিহে আমাৰ অসমৰ কেণ্ডিডেটে চাকৰি মানে কিছুমানে পাবলগীয়াটো নাপাবলৈও আছে ঠিক আছে গাইজ তো এইটো কাৰণে এইটো ভিডিঅ'টো যাতে বহুত শ্বেয়াৰ কৰি দিয়ে আৰু মোৰ চেনেলটোলৈ যদি পোনপ্ৰথমবাৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু লাইক কমেণ্ট কৰিব